নমস্কাৰ মই সুমন্ত বিশাল ফুকন আৰু বিশাল ফুকনৰ পাতিলোৱা বায়েক সুমি বৰাৰ কাহিনীয়ে সমগ্ৰ ৰাজ্যত তোলপাৰ লগাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই যে অবৈধ বিনিয়োগ এই অবৈধ বিনিয়োগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে তাতোতকৈ ডাঙৰ কথাটোৱে হৈছে বিশাল ফুকনে ডিব্ৰুগড় আৰক্ষীৰ জেৰাত কেবাগৰাকীও অসমীয়া অভিনয় আৰু অসমীয়া সংগীত জগতৰ মুধাপুতা ব্যক্তি গায়ক গায়িকা বা অভিনেতা অভিনেত্ৰীৰ নাম লোৱা বুলি ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছে কিন্তু তাৰ পাছতেই লাগিছে আউল কিয়নো সুমি বৰাই যিসকল অভিনেতা অভিনেত্ৰী গায়ক আৰু গায়িকাৰ সৈতে সঘনে উঠাবহা কৰিছিল যিসকলৰ সৈতে ৰিলছ প্ৰস্তুত কৰিছিল যিসকলৰ সৈতে অহা যোৱা কৰিছিল বা তেওঁ হলিগলি আছিল সেই সকলোৱে এতিয়া সেই অভিযোগ নস্যাত কৰিছে কিন্তু এইখিনিতে উত্থাপন হৈছে প্ৰশ্নৰ প্ৰকৃতাৰ্থত ডিব্ৰুগড় আৰক্ষীৰ জেৰাত বিশাল ফুকনে নাম লোৱা এই যিসকল অভিনেতা অভিনেত্ৰী যিসকল গায়ক গায়িকা বা এই তাৰকাৰ পত্নীৰ নাম উল্লেখ হৈছে তেওঁলোক সঁচাকৈয়ে ধোৱা তুলসী পাতনে বা সঁচাকৈয়ে বিশাল ফুকনৰ এই অবৈধ সাম্ৰাজ্যত তেওঁলোকে বিনিয়োগ কৰা নাছিল নেকি নিশ্চিত তথ্য এই পৰ্যন্ত আৰক্ষীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা নাই কিন্তু আপোনালোক সকলোৱে জানে যে সংবাদ মাধ্যমৰ নিজস্ব কিছুমান সূত্ৰ থাকে বা নিজস্ব কিছুমান সোৰ্স থাকে যে সোৰ্সৰ জৰিয়তে সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে এই সংবাদসমূহ বুটলি ফুৰে এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে কোনো তাৰকাই বাৰু এই যে বিশাল ফুকনৰ অবৈধ সাম্ৰাজ্য বা বিশাল ফুকনৰ যেটো কেলেংকাৰী এই কেলেংকাৰীত নিজৰ ধন বিনিয়োগ কৰিছিল নে একাংশ লোকে মন্তব্য কৰিব বিচাৰিছে যে হয় কোনো তাৰকাই হয়তো বিশাল ফুকনৰ এই অবৈধ যিখন জাল এই জালখনত টকা বিনিয়োগ কৰিছিল আপোনালোক সকলোৱে জানে যে চান্দা কেতিয়াও নগদ লোৱা নহয় অৰ্থাৎ কোনো লোকে যদিহে চান্দা সংগ্ৰহ কৰে তেতিয়াহলে তেওঁ পৰাপক্ষত আমাৰ দৰে অসমৰ দৰে এখন ৰাজ্যত যদি আমি কিবা এটা অনুষ্ঠান পাতিবৰ বাবে চান্দা সংগ্ৰহ কৰোঁ তেনেহলে সেই চান্দাৰ ধন আমি ইউপিআইৰ জৰিয়তে হওক এটিএমৰ জৰিয়তে হওক বা ট্ৰান্সফাৰৰ জৰিয়তে লোৱাৰ পৰিৱৰ্তে সেই 500 1000 বা 200 টকাবোৰ আমি লওঁ কিহেৰে আমি নগদ ধন লওঁ প্ৰতিখন কমিটিয়ে নগদ ধন সংগ্ৰহ কৰে অভিযোগ উত্থাপন হৈছে প্ৰতিখন বিহু অনুষ্ঠানৰ পাছত এই জনপ্ৰিয় গায়ক বা গায়িকা সকলকো মোটা অংকৰ ধনসমূহ কেশ পেমেন্ট কৰা হয় অৰ্থাৎ নগদ ধন হিচাপে দিয়া হয় এই নগদ ধন হিচাপে দিয়া যিসমূহ টকা এই টকাসমূহ তেওঁলোকে ডাইৰেক্ট বেংকত ডিপোজিট কৰাৰ পৰিৱৰ্তে যদি বিশাল ফুকনৰ দৰে এই ঠক আৰু প্ৰবঞ্চকৰ এই অবৈধ জালখনত ভৰি দি তাত যদি তেওঁলোকে জমা দিছিল বা তাত যদি বিনিয়োগ কৰিছিল তেনেহলে তেওঁলোকৰ দুটা ধৰণেৰে লাভ হৈছিল প্ৰথম কথা ইনকাম টেক্সৰ পৰা তেওঁলোক বাচিব পাৰিছিল আৰু দ্বিতীয় কথা অতি কম দিনতে সুদৰ অংকত বা সুদৰ লোভত পৰি তেওঁলোকে এই ধন বিনিয়োগ কৰিছিল যদিহে বিশাল ফুকনৰ এই অবৈধ সাম্ৰাজ্যত তেওঁলোকে নগদ ধন বিনিয়োগ কৰিছিল তেনেহলে নিশ্চয়কৈ এই তদন্তৰ শেষত তেওঁলোকে বিনিয়োগ কৰা ধনৰ তথ্য আৰক্ষীয়ে দিব নোৱাৰিব বা তেওঁলোকৰ সৈতে কোনো ধৰণৰ তথ্য আৰু প্ৰমাণ নাথাকিব একাংশ লোকে সন্দেহ প্ৰকাশ কৰিব বিচাৰিছে যিমানেই এই সকল লোকে বিশাল ফুকনৰ তাত বিনিয়োগ নাই কৰা বুলি মন্তব্য কৰিছে তথাপিও কিন্তু নগদ ধন হিচাপে তেওঁলোকে বিনিয়োগ কৰিব পাৰে বিশাল ফুকনৰ এই অবৈধ জালখনত আপোনালোক সকলোৱে গম পায় সুমি বৰা এগৰাকী কোৰিওগ্ৰাফাৰ সুমি বৰাই শেহতীয়াকৈ কেইবাটাও যি মিউজিক ভিডিঅ' এই মিউজিক ভিডিঅ'ত অভিনয় কৰিছিল কোৰিওগ্ৰাফি কৰিছিল সমান্তৰালভাৱে নতুনকৈ তেওঁ অভিনয় জগততো খোজ দিবলৈ আৰম্ভ কৰিছিল নতুনকৈ অভিনয় জগতলৈ অহা কেইবাটাও জনপ্ৰিয় গীতত কোৰিওগ্ৰাফি কৰা এগৰাকী সুমি বৰাৰ এই জনপ্ৰিয় তাৰকাসকলৰ সৈতে অসমীয়া সিনেমা উদ্যোগ আৰু এই যে সংগীত উদ্যোগ এই উদ্যোগটোৰ তাৰকাসকলৰ সৈতে তেওঁৰ আছিল এটা ভাল সম্পৰ্ক এই সম্পৰ্কৰ অছিলাতেই বিশাল ফুকন নামৰ পাতিলোৱা ভায়েকটোৰ সৈতে একাংশ তাৰকাক চিনাকি কৰাই দিছিল সুমি বৰাই অভিযোগ অনুসৰি সুমি বৰাই এই তাৰকাসকলক এই নগদ ধনৰ জৰিয়তে বিশাল ফুকনৰ তাত বিনিয়োগ কৰিবৰ বাবে এপ্ৰোচ কৰিছিল হয়তো মানি লৈছিল একাংশ তাৰকাই আৰু সেইভাবে নগদ ধন বিনিয়োগ কৰিছিল বিশাল ফুকনৰ এই অবৈধ সাম্ৰাজ্যখনত আৰু এয়াই যদি সঁচা হয় তেনেহলে এই যিসকল তাৰকাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেওঁলোকে স্পষ্টীকৰণ দিয়াৰ দৰে কিন্তু তেওঁলোক যে
এই কাৰবাৰটোত জড়িত নহয় সেই কথাকেই প্ৰমাণিত হ'ব। তদন্ত আগবাঢ়িছে। আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পাছতহে জলুঙাৰ মেকুৰী প্ৰকৃতাৰ্থত পোহৰলৈ আহিব। চুমি বৰা আৰু পাতিলোৱা ভায়েক বিশালৰ অবৈধ সাম্ৰাজ্যত একাংশ তাৰকাই ধন বিনিয়োগ কৰিছিল নে, সেয়া এই মুহূৰ্তৰ এটা ডাঙৰ প্ৰশ্ন। ধন্যবাদ।